পোনপ্ৰথমে সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰেছ মিটটো দিয়াৰ মূলত কাৰণটো হৈছে এটা নিৰ্দিষ্ট সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যে 14 মাইলৰ এডোখৰ মাটি জোৱানাৰ মাৰাকে সুষমা সিং নামৰ মহিলা এগৰাকীক বিক্ৰী কৰিছে আৰু সুষমা সিং নামৰ মহিলাগৰাকীৰ লগত মই মানে সেই মাটিডোখৰ দখল কৰা বুলি 14 মাইলৰে নিবাসী অৰ্জুন ৰংপি আৰু সুৰজ ৰংপি ডাঙৰীয়াই দুজনে এই মন্তব্যটো সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। তো সেইটো সম্পূৰ্ণ মিছা কথা, কাৰণ তেখেতৰ মাটি কিনা বেচা মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু জোৱানাৰ মাৰাক তেখেত মোৰ বন্ধু হয়, বিভিন্ন কাম কাজত মোৰ তেখেতৰ জড়িত, কিন্তু মাটি বাৰী সংক্ৰান্তত তেখেতৰ লগত কোনো ধৰণৰ মোৰ সম্পৰ্ক নাই। আৰু এই ক্ষেত্ৰত জোৱানাৰ মাৰাক যিহেতুকে নিজে উপস্থিত আছে যে সেই মাটিডোখৰত কিবা দখল কৰা বুলি যিটো কৈছে সেই অভিযোগটো সঁচা নে মিছা তেখেতে নিজেই ক'ব, কাৰণ তেখেত বিক্ৰেতা হয়। এটা চেনেল নিউজত দেখা পাইছে যে বিক্ৰান্ত কান্তি আৰু সুষমা সিং এটা মাটি দখল কৰা বোলে এটা সুৰেশ ৰংপি আৰু অৰ্জুন ৰংপিয়ে যে লগাই আছিল, এইটো সঁচা কথা নহয়। তাতে বিক্ৰমৰ একো জড়িত নাই। এইটো মাটিটো মোৰ হয়, মোৰ নামত চব কাগজ আছে আৰু 16-17 বছৰ আগতে মোৰ দখলত আছে, মোৰ চব নামজাৰি মোৰ নামত আছে। আপুনি কিবা হ'লে চাৰ্কেল অফিচ DC অফিচ চেক কৰিব পাৰে। এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুকে যি দুজন ব্যক্তি অৰ্জুন ৰংপি, সুৰেশ ৰংপি আৰু তেখেতৰ সংগীসকলে লগত লৈ যিটো অভিযোগ দাখিল কৰিছে, সেই অভিযোগ দাখিলটো মানে মোৰ জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে যি উদ্দেশ্যে যিটো ষড়যন্ত্ৰ কৰিছে তেখেতসকলক মই সকীয়াই দিব খুজিছোঁ। যদি নেক্সট টাইম বা ভৱিষ্যতে তেনেকুৱা ধৰণৰ যদি মই আৰু তেনেকৈ জনমানসত সেৱা প্ৰতিপন্ন হোৱা ভাষ্য বা তেনেকুৱা ধৰণৰ কথা যদি তেখেতসকলৰ পাওঁ, মই কিন্তু বিহিত ব্যৱস্থা ল'বলৈ বাধ্য থাকিম। পোনপ্ৰথমে সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰেছ মিটটো দিয়াৰ মূলত কাৰণটো হৈছে এটা নিৰ্দিষ্ট সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যে 14 মাইলৰ এডোখৰ মাটি জোৱানাৰ মাৰাকে সুষমা সিং নামৰ মহিলা এগৰাকীক বিক্ৰী কৰিছে আৰু সুষমা সিং নামৰ মহিলাগৰাকীৰ লগত মই মানে সেই মাটিডোখৰ দখল কৰা বুলি 14 মাইলৰে নিবাসী